নমস্কাৰ মই নীলোৎপল আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অন্যতে ভিডিঅ'ৰ মাজলৈ আৰু বন্ধুসকল বহুত বেছি ভাল খবৰ আহি গ'ল ইতিমধ্যে অফিচিয়েলি ভাবে গম পাইছে আমাৰ এডিআৰই এডমিট কাৰ্ড ডাউনলোড হৈ গ'ল আৰু ৫০,০০০ অসম চৰকাৰৰ চাকৰি ফাৰ্ষ্ট এন্ট্ৰি মাৰিলে এডিআৰইয়ে ১৫ তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব পাই ডিসেম্বৰ জানুৱাৰী মাহলৈকে আসাম পুলিচ হওক বা এডিআৰই হওক মানে গোটেই প্ৰসেছবিলাক চলি থাকিব ভাইবা আছে কিবা আছে প্ৰসেছবিলাক চলি থাকিব এতিয়া কথা হ'ল আজিৰ তাৰিখত যেহেতু এডিআৰই এডমিট কাৰ্ড মুকলি কৰা হৈ গ'ল দুদিনৰ পাছতে আসাম পুলিচৰ এডমিট কাৰ্ড আহিব এতিয়া আমি এডিআৰই এক্সামটো দিবলৈ যাওঁতে আমি কোনবোৰ বস্তু লৈ যাব লাগিব বা কোনবোৰ নথিপত্ৰ লৈ গ'লে আমি এডিআৰই এক্সামটো দিব পাৰি কাৰণ এইবাৰ এক্সামটো বহুত টাফ হ'বলৈ গৈ আছে মানে বহুতখিনি পিছলৈ বুজি পাবা ভিডিঅ'টো যদি শেষলৈকে চোৱা আৰু আজি ভিডিঅ'ৰ মেইন বিষয় দুটা হৈছে আমি এডিআৰই এক্সাম দিবলৈ যাওঁতে কোনবোৰ নথিপত্ৰ বা কোনবোৰ ডকুমেন্টছ আমি লৈ যাব লাগিব আৰু দ্বিতীয়টো বিষয় হৈছে আমাৰ পিআৰচি বা ডমিচাইল লাগিব নে নালাগে এই গুটেখিনি কথা আজি ভিডিঅ'টোত বুজাই কম ভিডিঅ'টো শেষলৈকে চাবা আৰু আসাম পুলিচ ক্যান্ডিডেট হওক বা এডিআৰই ক্যান্ডিডেটেই হওক সকলোৱে ভিডিঅ'টো শেষলৈকে চাবা বুলি ভাবিছো যিমান পাৰা সিমান আজি ভিডিঅ'টো শেয়াৰ কৰিবা প্ৰথমতে কৈ ল'ব বিচাৰিছো পিআৰচি বা ডমিচাইল আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে ডমিচাইল নীতি বা পিআৰচিৰ ওপৰত বহুখিনি কথা কৈ আছিল কিন্তু তেওঁ এইটো ক্লিয়াৰকে কৈ দিয়া নাছিল যে ইন্টাৰভিউ দিবলৈ যাওঁতে পিআৰচি বা ডমিচাইল লাগিব আজিৰ তাৰিখত যেটা এডমিট কাৰ্ড ডাউনলোড হৈ গ'ল আৰু সেই এডমিট কাৰ্ডতো কোনো ধৰণৰ পিআৰচি বা ডমিচাইলৰ ওপৰত এটো একো মানে তেওঁলোকে মন্তব্য একো লিখা নাই পিআৰচি ডমিচাইলৰ বিষয়ে একো লিখাই নাই গতিকে আমি এইটো সংক্ৰান্ততে বা এইটো বিষয়তে গম পালো যে আমি এডিআৰই এক্সাম দিবলৈ যাওঁতে আমাৰ পিআৰচি ডমিচাইল নালাগে বা আসাম পুলিচৰ ইন্টাৰভিউ দিবলৈ যাওঁতে আমাক পিআৰচি ডমিচাইল এইবোৰ নালাগে কিন্তু ইন্টাৰভিউ দিয়াৰ পিছত বা যেতিয়া জয়েন হ'ব বলে ফাইনেল মেৰিটত নাম আহিল বা জয়েন কৰিব সময় হৈছে সেইখিনি সময়ত ডমিচাইল বিচাৰিব বা হয়তো আজি বনোৱা কাইলৈ বনোৱা বা 10 দিন পিছত বনোৱা সেইটো পিছৰ কথা কিন্তু ডমিচাইল বিচাৰিব সেইটো পিছল এটো বহুত সময় আছে কাৰণ 10 মিনিট নিযুক্তি হ'ব এটো বহুত জুন জুলাই পাবগে আৰু গতিকে সেইখিনি কথা পিছৰ কিন্তু আমি ইন্টাৰভিউ দিয়াৰ আগমুহূৰ্তত এডিআৰই হওক বা আসাম পুলিচে হওক কোনো ধৰণৰ আমাক পিআৰচি বা ডমিচাইল নিবিচাৰে এডমিট কাৰ্ডত যিখিনি কথা লিখা হৈ থাকে সেইখিনি বিচাৰিব সিম্পল এডিআৰই এক্সামটো দিবলৈ যাওঁতে আমি এতিয়া কোনবোৰ নথিপত্ৰ লৈ যাম 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব ফৰ্থ গ্ৰেডতো সেইখিনি একে ডকুমেন্টছে বিচাৰিব থাৰ্ড গ্ৰেডতো সেই একেখিনি ডকুমেন্টছে বিচাৰিব আৰু যদি এডমিট কাৰ্ডখন ভালদৰে মন কৰিছা যদি ভালদৰে পঢ়িব পাৰিছা যদি বুজি পাইছা তেনেহলে ভাল কথা কিন্তু এটা কথা হ'ল আমি এটা এডিআৰই এক্সামটো দিবলৈ যাওঁতে আমি এটা কোনবোৰ নথিপত্ৰ লৈ যাম প্ৰথমতে আমাৰ লাগিব যেটা আমাৰ পৰিচয় প্ৰমাণপত্ৰ লাগিব ড্ৰাইভিং লাইসেন্সে হওক বা ভোটাৰ কাৰ্ডে হওক বা আধাৰ কাৰ্ডে হওক বা পান কাৰ্ডে হওক মানে ড্ৰাইভিং এইবিলাক ডকুমেন্টছ আমাক বিচাৰিব বা এন্ট্ৰি কৰোতে আমি যেতিয়া এডমিট কাৰ্ডখন দি আমি এন্ট্ৰি কৰিব লাগিব এডমিট কাৰ্ডখন লৈ যাব লাগিব আৰু এডমিট কাৰ্ডখন দি পিছতে আমাক এডমিট কাৰ্ডৰ ফটোৰ লগত বা ফেচটো চাব বা ড্ৰাইভিং লাইসেন্স ভোটাৰ পান কাৰ্ড এইবোৰৰ লগত আমাক মিলাই চাব সেইখিনি বিচাৰিব আৰু 3 নম্বৰ বা ডকুমেন্টছৰ ইমানখিনি বিচাৰিব বিশেষ তাতে একো নিবিচাৰে ডকুমেন্টছৰ ভিতৰত এইবোৰে বিচাৰিব এডমিট কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড য'ত আছে আইডেন্টি কাৰ্ড সেইবোৰে বিচাৰিব তাত আৰু বিশেষ একো নিবিচাৰে আৰু যেতিয়া আমি এক্সাম হলৰ ভিতৰত সোমাম তেতিয়া আমি এক্সাম যেটা 3 ঘণ্টা হয় 2.5 ঘণ্টা হয় এক্সামৰ টাইমৰ কথা এইবিলাকটো গম পাইছে এক্সাম চলি থকাৰ সময়ত আমি বাহিৰলৈ যাব নোৱাৰিম কোনো ক্যান্ডিডেটক বাহিৰলৈ এইবাৰ যাবলৈ দিয়া নহব আমি এক্সাম চলি থকাৰ সময় গতিকে এই কথাটো গম পালা আৰু এডিআৰই যিখন বৰ্তমান আজি তাৰিখে এডমিট কাৰ্ড মুকলি কৰা হৈ গৈছে তাত 22টা মান পইণ্ট লিখা হৈছে আৰু সেই 22টা বিষয় আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কিন্তু তাৰ ভিতৰত এইখিনিয়ে গুৰুত্বপূৰ্ণ যে আমি এক্সাম দিবলৈ যাওঁতে আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড এইখিনি লৈ যাব লাগিব বা এক্সাম চলি থকাৰ সময়ত বা এক্সাম হলৰ ভিতৰত আমি মোবাইল ইউজ কৰিব নোৱাৰিম বা মোবাইল আমি ভিতৰলৈ নিবই নোৱাৰিম কিন্তু পইচা লৈ যাব পাৰিম বা মানি বেগ লৈ যাব পাৰিম পইচা লৈ যাব পাৰিম মই পুনৰবাৰ কৈছো ফটো লৈ যাব পাৰিম এডমিট কাৰ্ড লৈ যাব পাৰিম কলম লৈ যাব পাৰিম আৰু নীলা বল পেন লৈ যাব লাগিব বল পেন বুজি পাইছা লৈ যাব লাগিব আৰু এক্সামটো কোনো ধৰণৰ অনলাইন নহয় অফলাইন হ'ব আৰু ওএমআৰ সিটত হ'ব এক্সামটো ওএমআৰ সিটত হ'ব এই ওএমআৰ সিটৰ কথা গম পোৱাই তোমালোকে কেনেকুৱা কি ধৰণৰ হয় গোলকে থাকিব গোলকে যদি এইটো কোৱেশ্চন আমি শুদ্ধ বুলি হ'ব তেনেহলে এই গুটে কোৱেশ্চনটো আমি সম্পূৰ্ণকৈ এনেকৈ গুটে মানে কলমে আকি মানে গুটেটো আমি সম্পূৰ্ণকৈ নীলা কৰি পেলাব লাগিব বলে এইটো বলে শুদ্ধ বুলি ভাবিছো আমি বলে এনেকৈ শুদ্ধ চিন দিছো তেনেকৈ হলে নহব বলে এইটো আমি শুদ্ধ চিন বলে এনেকৈ পুৰণচিল দিছো তেনেকৈ নহব যেটো আমি শুদ্ধ বুলি ভাবো যেহেতু ফুটফুটকৈ গোল চিন থাকিব সেই গুটে ঘৰটো আমি পাৰি গুটেখিনি আমি কুলাকে এনেকৈ কলমে লিখি গুটেটো আমি ধৰিব নোৱাৰাকৈ আমি পেলাব লাগিব এইটোৱে হ'ব সিম্পল বিশেষ ইয়াত কোনো নহয় ওএমআৰ সিটত এক্সাম হ'ব অফলাইন ডকুমেন্টছ ইমানে মোবাইল ইউজ কৰিব নোৱাৰি বা ক্যান্ডিডেটৰ বাহিৰে বেলেগ প্ৰাৰ্থী কোনো সোমাব নোৱাৰিব সিমানেই আৰু বিয়াত
আৰু ইয়াত আৰু বিশেষ কথা একো বুজাবলগীয়া নাই সিম্পল কথা এডিআৰ যিখন এডমিট কাৰ্ড হয়তো সকলোৱে ডাউনলোড কৰিছে সকলোৱে বুজি পাইছে আৰু আসাম পুলিচৰ এডমিট কাৰ্ড আহিব খুব সোনকালে আহিব আৰু আসাম পুলিচৰ ইণ্টাৰভিউটো আমি কোনো ধৰণৰ একো ডকুমেণ্টছ এইবোৰে লাগিব তাতো বোলে PRC লাগিব ডমিচাইল লাগিব তেনেকুৱা নহয় গতিকে আজি এই ভিডিঅ'টো ইমানখিনি কথা আছে যদি বুজি পাইছা ভাল কথা আৰু পাৰিলে ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিবা আৰু এনেকুৱা ধৰণৰ যিকোনো ইনফৰ্মেটিভ খবৰসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটোৰ সৈতে যিমান পাৰে সিমান জড়িত হৈ থাকিব আৰু বৰ্তমান মোৰ আজি ইউটিউব চেনেলে 80,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে বহুত বেছি ধন্যবাদ মৰম শুভকামনা সকলোকে দিছোঁ ধন্যবাদ পুনৰবাৰ বহুত বেছি ধন্যবাদ অন্তৰৰ পৰা দিছোঁ আৰু এইটো বছৰতে যাতে মোৰ 1 লাখ ছাবস্ক্ৰাইবাৰ হৈ যায় তাৰে প্ৰতি কামনা কৰিছোঁ সকলোৱে ছাপোৰ্ট কৰক আৰু ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰি মাৰিছোঁ ধন্যবাদ জয় অসম হয়তো কথা কোৱাত স্পীড হৈছে কাৰণ বুজাব চেষ্টা কৰিছোঁ চলোকে ক'লে বহুত ভিডিঅ'টো লং হৈ যায় নাচায় গতিকে সেইকাৰণে কথাখিনি স্পীড কৈছোঁ যাতে সকলোৱে বুজি পাওক মেইন কথাখিনি সিমানে সিম্পল ডকুমেণ্টছ লাগিব য'ত যি আছে ডকুমেণ্টছখিনি লৈ যাবা সিমানেই ইয়াত আৰু বিশেষ একো এক্সট্ৰা ডকুমেণ্টছ নিবিচাৰে আৰু ভিডিঅ'টোৰ পৰা এইখিনিতে সামৰি মাৰিছোঁ পুনৰবাৰ কৈছোঁ ধন্যবাদ জয় অসম ভালে থাকা সকলোৰে ভাল হওক